অসমৰ ভিতৰত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 85 কিলোমিটাৰ। পৰিৱেশ শব্দটো কোনে উদ্ভাৱন কৰিছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ আৰ্নেষ্ট হেকেল। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান অসমত ক'ত অৱস্থিত? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ যোৰহাট। ব্ৰহ্মপুত্ৰ নদীৰ উৎসৰ পৰা মুখলৈকে মুঠ দৈৰ্ঘ্য কিমান? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ 2880 কিলোমিটাৰ। ই হেকেলে কোন চনত পৰিৱেশ বিজ্ঞান শব্দটো প্ৰৱৰ্তন কৰিছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক 1869 চনত। শাল গছৰ বৈজ্ঞানিক নাম কি? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ সব ৰবুষ্টা। অসমত কিমান বাঘ সংৰক্ষিত বনাঞ্চল আছে? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ 3টা। বৰাক নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চাবু সিংহ। ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি কি? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ আংশী হিমবাহ। অসমৰ কোনখন জিলাত ৰবৰৰ বাগিচা সৰ্বাধিক? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ গোৱালপাৰা। অসমৰ কোনখন জিলাত বনাঞ্চলৰ ঘনত্ব সৰ্বাধিক? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক কাৰ্বি আলম। 2001 চনত ৰাজেন্দ্ৰ সিঙে কোনটো সন্মানীয় বঁটা লাভ কৰিছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ ৰেমন মৎস্য বঁটা। অসমৰ কোনটো অঞ্চলত পাইন গছ পোৱা যায়? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ বৰাইল ৰেঞ্জ। চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 1973 চনত। অসমৰ ৰাজ্যিক চৰাই কি? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ বগা পাখি থকা কাঠৰ হাঁহ। বিশ্বৰ ফেলকন উপাধি কোনে লাভ কৰিছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ঘ বানা ভাৰালু। ব্ৰহ্মপুত্ৰ নদীৰ শেষ উপনৈখনৰ নাম কি? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ তিষ্টা।
ভাৰতৰ চৰাইৰ মানুহ বুলি কাক জনা যায়? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক ছেলিম আলী। নৰ্মদা পাচাৰ আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খ 1995 চনত। অসমৰ ৰাজ্যিক গছ কি? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক সুন্দৰলাল বহুগুণাক কোন বছৰত পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 2009 চনত। অসমৰ কোনটো জলাশয় আটাইতকৈ ডাঙৰ? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ সোণেবিল। অসম হকী এছচিয়েশ্যন কিমান চনত সংগঠিত হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 1955 চনত। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে কোনখন নদী বৈ যায়? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক জীয়া-ধনহৰী। কোনখন নদী নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যায়? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক জীয়া-ভৰেলী। পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ জি টেনচলিন। বন্য চৰাই সংৰক্ষণ আইন কেতিয়া স্থাপন কৰা হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক 1887 চনত। কোন চনত বন সংৰক্ষণ আইন কাৰ্যকৰী কৰা হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কোন বছৰত প্ৰথমবাৰৰ বাবে পৰিৱেশ তন্ত্ৰ শব্দটো প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ 1935 চনত। হাতী সংৰক্ষণ আইন কোন চনত প্ৰণয়ন কৰা হৈছিল? ইয়াত থকা অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ক 1879 চনত।